নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আৰু মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে শ্বপিং মলৰ ভেকেন্সি ফালেমান আজিও ভেকেন্সি আছে আৰু সিকিউৰিটি গাৰ্ড আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানীৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিওটো যেতিয়া চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা না চাব পাৰে FMCG কোম্পানী ভেকেন্সি চলি আছে 10 পাস 12 পাস বহুত এটা ইম্পৰ্টেন্ট ভিডিও মেগি কোম্পানী ভেকেন্সি চলি আছে মাইক্ৰো ফাইনান্স বেংকৰ ভেকেন্সি ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ আৰু শ্বপিং মলৰ ভেকেন্সি চলি আছে পেপসি কোম্পানী ভেকেন্সি MNC কোম্পানী গুগল পে তাৰ পিছত আসাম প্ৰাইভেট জব তাৰ পিছত এইবোৰ ভেকেন্সি আহিয়ে থাকে হয় হেতৰ কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে শ্বপিং মলৰ ভেকেন্সি আৰু শ্বপিং মলৰ লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ অসমৰ আৰু 18000 এটা এভাৰেজ স্যালাৰি কিছুমানত 30-40,000 পাব কিছুমানত 15000 লৈ পাব এনেকুৱা ধৰণৰ আৰু কিছুমানত 9 পাস লাগিব কিছুমান কোম্পানীত বা হোটেলত কিছুমানত 10 পাস আৰু কিছুমানত ডিগ্ৰী লেভেল এনেকুৱা ধৰণৰ চাকৰি পাই যাব মেল হক বা ফিমেল হক আবেদন কৰিব পাৰিব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশন দিব হৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিও চাই যোনে চাকৰি পাইছে বা শৰ্ট লিষ্ট হৈছে সবকে অভিনন্দন জনাইছো আৰু তেওঁৰ নিজৰ নামটো লেখা নাই বিন্দাস গেমিং বুলি লেখা আছে তেওঁ আমাৰ ভিডিও চাই হিন্দুৱে কোম্পানীত জব পালে গুৱাহাটী ক্লাবজন্ত মাৰ্কেটিং জবৰ ইন্টাৰভিউ হৈছিল তাতে আপোনালোকৰ নামটো লেখা আছে তেওঁৰ হৰিশংকৰ জ্যোতি ডেকা শিলপুখুৰীত হৈছিল ইন্টাৰভিউ তাতে চাকৰিটো পাইছে তেওঁ দুটা কমেন্ট কৰি দিছে এটা নহয় আৰু সীমা ডেকা তেওঁ নগাঁৱত জব পাইছে মই কমেন্টটো পঢ়িছিলো বহুত কমেন্ট কৰিয়ে থাকে আপোনালোকৰ নিজেও চাব পাৰে কমেন্টবোৰ কিমান কমেন্ট কৰি থ্যাঙ্কস জব ফ্ৰী অসম মই দুটা চাকৰি পালো আপোনালোকৰ ৱেবছাইটৰ পৰা সো বহুত কমেন্ট আহি থাকে মই সদায় কমেন্ট পঢ়িব নোৱাৰো কিন্তু সময় আজি যেটো শনিবাৰ আজি অফিস বন্ধ মই এটা কমেন্ট আপোনালোকক পঢ়ি দিছো যাতে আপোনালোকৰ মোটিভেট হয় অলপ হলে আৰু চাকৰিবোৰ যাতে ভালদৰে আবেদন কৰে আৰু প্ৰিয়ংকাৰ লগতে আৰু বহুতে চাকৰি পাইছে প্ৰিয়ংকা তেওঁৰ নাম তেওঁ দুখন স্কুলত জব পাইছে বহুতে কমেন্ট কৰিয়ে থাকে সো আপুনি যদি জব পাইছে যিকোনো কোম্পানী বা অফিচত এটা মোক কমেন্ট কৰি জনাব হেতু মই নেক্সট ভিডিওত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাক মোটিভেট হয় আৰু ভাল চাকৰিবোৰ এপ্লাই কৰি যায় আৰু এটা নহয় এটা চাকৰি পাবলৈ সক্ষম হয় আৰু আজি বহুত ভাল চাকৰি আছে ভালদৰে আবেদন কৰা হেডিং আৰু সাবজেক্ট লাইনটো যাতে ভালদৰে লিখি দিয়ে আৰু আবেদন কৰে প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে নীলাচল জাতীয় বিদ্যালয় আৰু টিচাৰৰ ভেকেন্সি ইংলিছৰ কাৰণে প্ৰি প্ৰাইমেৰী আৰু ফাইন আৰ্ট আৰু মেথছৰ সায়েন্সৰ কাৰণে টিচাৰৰ ভেকেন্সি যদি ইন্টাৰেস্টেড কন্টাক্ট নম্বৰ তলত দি আছে যোগাযোগ কৰিব 6 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকে যাব লাগিব নে ভেকেন্সি আৰু প্ৰাইভেট লিমিটেড কোম্পানীৰ গুৱাহাটীৰ সোলাৰ কোম্পানী হৈ এটা সোলাৰ বস্তুবোৰ মানে সোলাৰ পেনেল হক বা সোলাৰ যি হয় সেইবোৰ গোটেইখিনি মনে আৰু সোলাৰ টেকনিচিয়ান মেলৰ কাৰণে ভেকেন্সি আৰু অফিস এসিস্ট্যান্ট কাম টেলিকলাৰ এটা ফিমেলৰ কাৰণে ভেকেন্সি এসএস পাস বা এভব হ'ব লাগিব মানে 12 পাস হলে হল এটো চাকৰিৰ কাৰণে যদি ইন্টাৰেস্টেড হয় 5 আগষ্টৰ ইন্টাৰভিউ কাৰণে যাব পাৰে 11টা বজাৰ পৰা 3টা বজালৈ ইন্টাৰভিউ শিডিউল কৰা আছে যদি ইন্টাৰেস্টেড কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে এড্ৰেছটো ভালকে হুডি ল'ব আৰু ইন্টাৰভিউলৈ যাব পাৰিব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ ষ্টেট অফ এক্স টেকনলজিছৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে সাব জোনাল মেনেজাৰ ইন লাষ্ট মাইল অপাৰেশন আপাৰ আসামৰ ভেকেন্সি বঙাইগাঁৱৰ ভেকেন্সি মংগলদৈ জৰহাট শিৱসাগৰ আৰু নিৰাজন পাথৰৰ ভেকেন্সি সো এটো কাৰণে আপোনালোকৰ 10টা পৰা 12টা হাব হ্যান্ডেল কৰিব লাগিব লাষ্ট মাইল অপাৰেশনত 5 বছৰ এটা কাম কৰা অভিজ্ঞতা হ'ব লাগিব যদি ইন্টাৰেস্টেড হয় তলত দিয়া ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 5 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ মাইক্ৰোবায়োলজিষ্ট আৰু কেমিষ্টৰ ভেকেন্সি PDW প্লেন্টৰ কাৰণে ভেকেন্সি চন্দ্ৰপুৰত আছে ইমেইল আইডি কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগখিনি কৰিব পাৰে আৰু এইটো কাৰণে আপোনালোকৰ ইমেইল আইডিত হেডিংটো লিখি দিব যে এইটো পোষ্টৰ কাৰণে পাৰ্টিকুলাৰ পোষ্টৰ কাৰণে আবেদন কৰিছে তেতিয়াহে কোম্পানী গম পাব যে এইটো কেণ্ডিডেটে এইটো পোষ্টৰ কাৰণে আবেদন কৰিছে 6 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকে যাব পাৰিব নে ভেকেন্সি ডাইনামিক আৰু এক্সপেৰিয়েন্স সেলছ আৰু বিজনেস ডেভেলপমেন্ট মেনেজাৰৰ ভেকেন্সি ষ্ট্ৰং কমিউনিকেশন স্কিল হ'ব লাগিব
আৰু আইডিয়াল কেণ্ডিডেট হ'ব লাগিব বিটেক পাছ কৰা হ'ব লাগিব 3 to 4 years এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব ইন দ্য ফিল্ড অফ চিভিল জিঅ' টেকনিকেল ইঞ্জিনিয়াৰিং হিল ৰোড বৰ্ডাৰ ৰোড আৰু হাইৱে আৰু ইণ্টাৰেষ্টেড হয় ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আৰু বিটেক পাছ কৰা হয় কণ্টেক্ট নম্বৰ দি আছে 7 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকে যাব পাৰিব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে কিডজি স্কুলৰ ভেকেঞ্চি ওৱান্টেড ফিমেল কনভেন্ট এডুকেটেড টিচাৰ ভেকেঞ্চি নুনমাটি ব্ৰাঞ্চৰ কাৰণে আৰু কণ্টেক্ট নম্বৰ দি আছে 5 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে আৰু নে ভেকেঞ্চি কিডজিৰে হয় কিডজি আপোনালোকৰ উজান বজাৰ ব্ৰাঞ্চত ফিমেল কনভেন্ট এডুকেটেড টিচাৰ কণ্টেক্ট নম্বৰ একে হয় কণ্টেক্ট কৰি ল'ব পাৰে নে ভেকেঞ্চি কেলিবাৰ গ্লোবেল কানেক্টছৰ পৰা ভেকেঞ্চি আপোনালোকৰ মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ সেলছ আৰু মাৰ্কেটিঙৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে ৰেছপন্সিবল হ'ব আপোনালোকৰ সেলছ আৰু মাৰ্কেটিং অফ কেবল ফৰ গুৱাহাটী আসাম ৰিজন টাৰ্গেট কৰিব লাগিব ভেৰিয়াছ সেগমেণ্ট ইনক্লুডিং প্ৰজেক্ট ইণ্ডাষ্ট্ৰী কণ্ট্ৰেক্টৰ কনচালটেণ্ট আৰু ডিলাৰ পাৰ্টিচিপেট কৰিব লাগিব প্ৰমোচনেল ইভেণ্ট যেনেকুৱা সেমিনাৰ হওক এক্সিবিশ্যন হওক আৰু এপ্ৰুভেল হওক এইখিনি পঢ়ি ল'ব পাৰে এইবোৰ ইম্পৰ্টেণ্ট আপোনালোকৰ বস্তুবোৰ এইবোৰ ইণ্টাৰভিউত সুধিব পাৰে সো এইটোৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকৰ লেখা নাই কিন্তু কোৱালিফিকেশ্যনটো আমাৰ মতে গ্ৰেজুৱেশ্যন আৰু চিমিলাৰ ফিল্ডত যদি কাম কৰা অভিজ্ঞতা আছে তেতিয়া এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো ইমেইল আইডি দি আছে আবেদন কৰক আৰু গ্ৰেজুৱেশ্যন যদি আছে তেতিয়াহ'লে এইটো চাকৰিৰ কাৰণে আপোনালোকৰ এলিজিবল হৈ যাব সো আবেদন কৰিব পাৰে ইণ্টাৰেষ্টেড যদি হয় আৰু নেক্সট ভেকেঞ্চি যোনটো আপোনালোকে ৰখি আছিলে চিটি চেণ্টাৰ মলৰ ভেকেঞ্চি শ্বপিং মলৰ ভেকেঞ্চি গুৱাহাটীৰ যোনখন চিটি চেণ্টাৰ মল আছে তাতে ফায়াৰ আৰু ছেফটিৰ কাৰণে ভেকেঞ্চি পজিশ্যনৰ কাৰণে আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ফায়াৰ আৰু ছেফটিৰ কাৰণে এইটোৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা বা ডিগ্ৰী হ'ব লাগিব ফায়াৰ বা ছেফটিত এইটো ডিপ্ল'মা যাৰ আছে ডিপ্ল'মা বা ডিগ্ৰী ফায়াৰ আৰু ছেফটিত আবেদন কৰিব পাৰে চিটি চেণ্টাৰ মল গুৱাহাটীৰ কাৰণে ভেকেঞ্চি ইমেইল আইডি দি আছে 6 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে আৰু কোনটো পোষ্টখন আবেদন কৰিছে মেনশ্যন কৰিব একদমে নকৰিব নে ভেকেঞ্চি আপোনালোকৰ মংগলদৈ এখন হোটেলৰ ভেকেঞ্চি আৰু ভালেমান ভেকেঞ্চি আছে সিকিউৰিটি গাৰ্ড ৱেটাৰ প্ৰথম আহিছে ফ্ৰণ্ট অফিচ মেনেজাৰ এইটো কাৰণে খালি গ্ৰেজুৱেশ্যন হ'লে হৈ গ'ল আৰু একাউণ্টছ এছিষ্টেণ্ট এডমিনৰ কাৰণে বিকম পাছ হাউচকিপিং বয়সৰ কাৰণে 12 পাছ বা 10 পাছ সিকিউৰিটি কাম ড্ৰাইভাৰৰ কাৰণে 9 পাছ বা 10 পাছ ৱেটাৰৰ কাৰণে 10 পাছ বা 12 পাছ হ'লে হ'ল আৰু ইণ্টাৰেষ্টেড হয় কণ্টেক্ট নম্বৰ তলত দি আছে লোকেশ্যন হ'ব মংগলদৈ 5 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকে যাব লাগিব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে নুৰ একাডেমী পৰা ভেকেঞ্চি এছিষ্টেণ্ট টিচাৰ ভেকেঞ্চি ফৰ ক্লাছেছ 12 ক্লাছৰ পঢ়াব লাগিব আৰু এম এ পাছ কৰা হ'ব লাগিব ইংলিছ পলিটিকেল ছায়েন্স আৰু আপোনালোকৰ ছ'চিয়লজি এম এছ চি ইন ফিজিক্স জুলজি বটেনী আৰু জিঅ'গ্ৰাফী চ' চেলাৰী হ'ব 10,000 পৰা 15,000 পাৰ মান্থ ফ্ৰী লজিং থাকাটো ফ্ৰী দিয়া হ'ব ফৰ মেল কেণ্ডিডেট লোকেশ্যন হ'ব মৰাণ চৰাইদেউ আসাম চ' ইণ্টাৰেষ্টেড হয় আপোনালোকৰ নিজৰ মাৰ্কশ্বিট আৰু ডকুমেণ্টখিনি এইটো ইমেইলত পঠাই দিব পাৰে হোৱাটছএপ নম্বৰ দি আছে হোৱাটছএপতো পঠাই দিব পাৰে আৰু হেডিঙত খালি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব একদমেই নাপাহৰিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আৰু আজিলৈ ইমানে